মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা মোলৈকে এটা টোকা আহিলে যে কেৱল জালুকবাৰী সমষ্টিত কৰিলে কৰিব পৰা যাব আৰু আন স্থানত এই আঁচনিটো কৰিব বৰ্তমান নালাগে। কিয় নালাগে ক'লে কিয় লাগে মই ইমান নগলো, কিন্তু কাগজখন পঢ়ি মই দেখিলো যে জালুকবাৰীত যিহেতু কৰিব দিছে গতিকে মই অন্তত মোৰ সমষ্টিত আগবাঢ়ি যাওঁ। জালুকবাৰীৰ আমিন গাঁৱত প্ৰথম আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আমি আৰম্ভ কৰিলো। আমাৰ সেই সময়ৰ সমষ্টিত 200খন স্কুললৈ ৰাতিপুৱা মিড ডে মিল যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। প্ৰথমতে মিড ডে মিল বনোৱা বাইদেউসকলে আহি আপত্তি কৰিলে যে আমাৰ চাকৰিটো যাব। আমি তেওঁলোকক ক'লো এতিয়া চাকৰি যাব নালাগে, খালি আগতে আপোনালোকে ৰান্ধনি আছিলে, এতিয়া আপোনালোকে বিলনি হ'ব, একেই দৰমহা পাব, একেই পাব, খালি বস্তুখিনি আপোনালোকে লৈ আহিব গেটৰ পৰা আৰু ধুনীয়াকৈ বিতৰণ কৰি চাপ চুপ কৰি আকৌ গাড়ীখনত উঠাই দিব, যেনেকৈ দৰমহা পাই আছিল তেনেকৈ পাই থাকিব। প্ৰথমতে মোক বিশ্বাস কৰা নাছিলে, কিন্তু দুদিন পিছত যেতিয়া মাহৰ দৰমহা মাহত পাই থাকিলে, বিলনিৰ কাম পালে, লাহে লাহে সেই বিতৰ্কটো শেষ হৈ গ'ল। যেতিয়া আমি জালুকবাৰীত আৰম্ভ কৰিলো, মোৰ ওচৰতে হাজো সমষ্টি, হাজোৰ মানুহে আহি মোক ক'লে যে দাদা আমাৰ ইয়াতো কৰিব লাগে, আপুনি শিক্ষামন্ত্ৰী নিজৰ সমষ্টিত কৰিলে কেনেকৈ হয়। লাহেকৈ মই কামৰূপ জিলালৈ আঁচনিখন বঢ়াই দিলো। ৰাজনৈতিক পৰিৱৰ্তন হ'ল, তাৰ পিছত ইয়াক কামৰূপ মহানগৰ জিলালৈ আগুৱাই দিলো। 2খন জিলা আমাৰ হৈ গ'ল। 1 লাখ ল'ৰা ছোৱালীৰ একেলগে খোৱা বস্তু বনাব পৰা আমি আমিন গাঁৱত ডাঙৰ কিটচেন বনালো। আপোনালোকে কেতিয়াবা গুৱাহাটীত গ'লে দেখিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কোনো শেষ নাই। যেতিয়া কোভিড আহিলে, গুৱাহাটীৰ যিমান কোভিডৰ আমি চেণ্টাৰ বনাইছিলো, এই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ পৰা আমি তালৈকে খোৱা বস্তু পঠিয়াইছিলো, কাৰণ তেতিয়া স্কুল কলেজবোৰ বন্ধ আছিল। যেতিয়া লাহে লাহে বিজেপি চৰকাৰ খোপনি পুতিলে, আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেনৰ কাম আৰম্ভ কৰিলো। এতিয়া অসমত 3খন জিলাত, কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাত এই আঁচনিটো আৰম্ভ হ'ল। কিন্তু মোৰ মনত লাগি আছিলে যে 6খন আমি কৰিব লাগে। যোৱা বছৰ আমি মাজুলীত কিটচেন বনোৱাৰ কাম আমি আৰম্ভ কৰিলো, আৰু এইবাৰ অলপ সাহস কৰি আমি নলবাৰী জিলা, তেজপুৰ জিলা, ডিব্ৰুগড় জিলা আৰু লখিমপুৰ জিলাত এই আমি কিটচেনৰ জৰিয়তে মিড ডে মিল দিয়াৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে আমি সিদ্ধান্ত ললো। ৰাজ্য চৰকাৰে কিটচেনটো বনাই দিব আৰু হৰে কৃষ্ণ ফাউণ্ডেশ্যনে চৰকাৰে দিয়া টকাৰ ওপৰত অতিৰিক্তকৈ টকা দি তেওঁলোকে এই পাত্ৰ ফাউণ্ডেশ্যন আৰু ৰাজ্য চৰকাৰৰ সহযোগত মিড ডে মিল আঁচনি যোগান ধৰিব। আমাৰ LP স্কুলত চৰকাৰে 6 টকা 78 পইচা দিয়ে। ইয়াৰ লগত অক্ষয় পাত্ৰই 5 টকা 72 পইচা যোগ দিব। এতিয়াৰ পৰা ডিব্ৰুগড় জিলাৰ গোটেইকেইটা সমষ্টিতে 6 টকা 78 পইচাৰ পৰিৱৰ্তে ল'ৰা ছোৱালীয়ে 12 টকা 50 পইচাৰ প্ৰতিদিনে মিড ডে মিল খাবলৈ সক্ষম হ'ব। তাৰ মানে খাদ্য পুষ্টিকৰ হ'ব, আৰু গাড়ীখনতো ইয়াতে যিটো ইয়াৰ পৰা দুলীয়াজানলৈ লৈ যাব, গোটেইটোৰ হট চেম্বাৰ থাকিব। তাৰমানে যি গৰম ইয়াত আছে, স্কুললৈ গৈ একেটা গৰমে গৰমে তাতে গৈ খোৱাখিনি পাবগৈ। আৰু ইউপিত আপাৰ প্ৰাইমেৰীত আমি চৰকাৰে 10 টকা 70 পইচা দিওঁ, হৰে কৃষ্ণ ফাউণ্ডেশ্যনে 2 টকা 33 পইচা দিব,
আৰু আপাৰ প্ৰাইমেৰীটো আমি 12 টকা 50 পইচাকৈ আমি ল'ৰা ছোৱালীক প্ৰতিদিনে মিড ডে মিল আঁচনি দিবলৈ সক্ষম হ'ম ডিব্ৰুগড় জিলাত কোনোবা ব্যক্তিয়ে যদি ভাবে যে মোৰ আজি জন্মদিন মই টিংখঙৰ ছাত্ৰ ছাত্ৰীসকলক এটা ৰসগোল্লা পঠিয়াব খোজো খোৱাঙৰ ল'ৰা ছোৱালীখিনিক মই অতিৰিক্ত কৰি আজি এটা মিঠাই খুৱাব খোজো পায়স খুৱাব খোজো ইয়াক আহি আপোনালোকে কৈ দিলে নতুন পইচাখিনি দিলে টিংখং আৰু খোৱাঙৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈকে অকণমান পায়স আপোনাৰ জন্মদিনৰ দিনাখন আমি পঠিয়াব পাৰিম বোলে মোৰ আজি মন আছে ডিব্ৰুগড় মেডিকেল কলেজৰ পেচেণ্টখিনিক ৰাজগড় এফআইউৰ পেচেণ্টখিনিক মোৰ জন্মদিনৰ দিনাখন মই খুৱাব খোজো ইয়াতে আহি কৈ দিলে আপোনালোকক অতিৰিক্তকৈ খোৱা বস্তু বনাই দিব আপোনালোকে গৈ তাতে খোৱা বস্তুখিনি পেচেণ্টসকলক খুৱাব পাৰিব আমাৰ গুৱাহাটী মেডিকেল কলেজত কোনে দিছে কি কৰিছে মই নকওঁ সেইখিনি ৰাজনৈতিক হ'ব গুৱাহাটী মেডিকেল কলেজৰ পেচেণ্টৰ এটেণ্ডেন্সসকলৰ বাবেও আমাৰ অক্ষয় পাত্ৰই প্ৰতিদিনে খোৱা বস্তু বনাই দিয়া আৰু তাতে গৈ বিতৰণ কৰা হয় অৰ্থাৎ যিসকলে মানৱ সেৱা কৰিব খোজে তেওঁলোকৰ বাবেও ইয়াত এটা নতুন ৰাস্তা মুকলি হয় আৰু তাৰ লগত চৰকাৰে ইয়াত সহায় কৰা নাই কিন্তু নিজা কৰি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে সুন্দৰ মন্দিৰ এটাও নিৰ্মাণ কৰিব য'ত নেকি চৰকাৰৰ পুঁজি নাই তেওঁলোকৰ নিজে চেষ্টা কৰিব আৰু কৃষ্ণ ভক্তিৰ বাবে খোৱাং আৰু টিংখঙৰ ৰাইজে নতুন সুন্দৰ মন্দিৰ এটাও বিচাৰি পাব এই হৰে কৃষ্ণ ফাউণ্ডেশ্যনে ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত স্কুল চলাই তাৰ পৰা জনজাতীয় ল'ৰাবিলাকক লৈ আহি পঢ়া শুনা কৰোৱাই আৰু অসমতো মধ্যাহ্ন ভোজনৰ উপৰিও আৰু বহুতো সমাজ সেৱাৰ কামত তেওঁলোকে নিজক জড়িত কৰি ৰাখিছে 2008 চনত মই দেখা এটা সপোন আজি 2025ত পূৰণ কৰিবলৈ মই সক্ষম হলো আৰু কেৱল ভগৱানৰ আশীৰ্বাদৰ বাবে আজি এই আঁচনিটো অসমৰ জিলাৰ পৰা জিলালৈ আমি লৈ যাব পাৰিছো শ্ৰদ্ধা ৰাইজ আমাৰ চৰকাৰখনে এনেকৈ য'ত যেনেকে আমি ৰাস্তা দেখা পাওঁ আমি ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰোঁ কেতিয়াবা 108 এম্বুলেন্স সেৱা কেতিয়াবা টাটাৰ লগত লগ লাগি কেন্সাৰ হস্পিটাল হৰে কৃষ্ণ ফাউণ্ডেশ্যনৰ লগত লগ লাগি মিড ডে মিল কিটচেন য'ত যেনেকে চৰকাৰী আঁচনিৰ উপৰিও ভাৰতৰ বেচৰকাৰী সমাজসেৱী সংগঠনবিলাকক আমি অসমৰ মাটিলৈ লৈ আহি আমি তেখেতসকলৰ জৰিয়তেও ৰাইজক সেৱা কৰাৰ বাবে আমি চেষ্টা কৰিছো শ্ৰদ্ধা ৰাইজ মোৰ মনত সপোন আছে যে পৰ্যায়ক্ৰমে আমি এনেকে আগবাঢ়ি গৈ অসমত যদি 35 লাখ ষ্টুডেণ্টক আমি এই মিড ডে মিলৰ সুবিধা দিব পাৰোঁ আৰু তাৰ পিছত লাহেকৈ আমি যদি স্কুলবিলাকত এটা ব্ৰেকফাষ্ট এটাও আৰম্ভ কৰিব পাৰোঁ চাহ বাগিচাই হওক বা আন অঞ্চলতে হওক ৰাতিপুৱা স্কুলত অহাৰ লগে লগে কিবা অলপ বিস্কুট চাহ আৰু দুপৰীয়া খোৱা দুখীয়া ল'ৰা ছোৱালীৰ স্কুলত অহাৰ সংখ্যা বহু গুণে বাঢ়ি যাব ড্ৰপ আউট কমি যাব আৰু আমাৰ দুখীয়া দৰিদ্ৰ মানুহে শিক্ষাৰ এটা ৰাস্তা বিচাৰি পাব শ্ৰদ্ধা ৰাইজ আজিৰ দিনটোত মই ডিব্ৰুগড় জিলাৰ ৰাইজক অভিনন্দন জনাম যে এনে সুন্দৰ আঁচনি এটা আজি আমি খোৱাং সমষ্টিৰ এই সুন্দৰ খান্তি ঘাটত
আৰম্ভ কৰিবলৈ সক্ষম হৈছো। খান্তিঘাটত কিটচেন হ'ব, কিন্তু খোৱা বস্তু মিড ডে মিল ডিব্ৰুগড় জিলাৰ প্ৰতিখন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়লৈ যাব। মই ৰাইজৰ সহযোগিতা কামনা কৰিছো। লগতে অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছো, কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে আগবঢ়াই লৈ যাবৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। যোৱাকালি ডিব্ৰুগড় চহৰত নতুন এখন চিটি হস্পিটাল নিৰ্মাণৰ বাবে আমি 206 কোটি টকা মঞ্জুৰি কৰিছো। আপোনালোকৰ নিচেই কাষত খনিকৰত অসমৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে 290 কোটি টকা ৰাজ্য চৰকাৰে অনুদান দিছে। আৰু সুন্দৰ ষ্টেডিয়াম, যি নেকি গুৱাহাটীৰ সৰু সজাই ষ্টেডিয়ামতকৈ ডাঙৰ হ'ব, তেনেকে এক ষ্টেডিয়াম নিৰ্মাণৰ বাবে আমি কামত আগবাঢ়িছো। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া থকা অৱস্থাত, বিমল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত ট্ৰান্স অৰুণাচল হাইৱে হৈছিলে। এতিয়া এই হাইৱেটো আৰু অধিক সুন্দৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 600 কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছে। শ্ৰদ্ধাৰ ৰাইজ, ডিব্ৰুগড়ক লৈ প্ৰতিটো সমষ্টিতে নাহৰকটীয়াত, নামৰূপত সাৰ কাৰখানা বন্ধ হৈছিল। আজি আমি ডিচেম্বৰ নৱেম্বৰ মাহত নতুন সাৰ কাৰখানা নিৰ্মাণৰ কামো আৰম্ভ কৰিম আৰু পুৰণা সাৰ কাৰখানাও আমি জীয়াই ৰাখিম। আজি এই ধৰণৰ মহতো মহিয়ান ব্যৱস্থা ডিব্ৰুগড়ৰ বিকাশৰ বাবে আজি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু অনাগত দিনত এনে বহু আঁচনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ ইয়াতে আজি বুথৰ সভাপতিসকল উপস্থিত আছে, পঞ্চায়তৰ বিজয়ী বিজিত প্ৰাৰ্থীসকল উপস্থিত আছে। মই 4টা চৰকাৰী আঁচনিৰ ওপৰত আপোনালোকৰ সহযোগিতা কামনা কৰিম। আপোনালোকে জানে যে অৰুণোদয় 3 আঁচনিৰ ডিজিটাইজেশ্যনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় 2 পাই থকা কিছু জেনুইন লোক 3 আঁচনিৰ পৰা বাদ পৰিছে। দ্বিতীয়তে, আমাৰ হাতত প্ৰত্যেকটো সমষ্টিতে কিছু দিব পৰা হিতাধিকাৰীৰ সংখ্যা ৰৈ গৈছে। আমি যাতে নতুন অৰুণোদয় অতি সোনকালে আৰম্ভ কৰিব পাৰোঁ, মই ডিব্ৰুগড়ৰ বিধায়কসকল আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ সহযোগিতা বিচাৰিছো, যাতে 30 জুনৰ ভিতৰত আমি অৰুণোদয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো, কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম। 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম
এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনসিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলো প্ৰত্যেকটো ঘোষণাত আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ চৰকাৰী বিষয়াসকলৰ দ্বাৰাই এই সকলোবোৰ কাম কৰা সম্ভৱ নহয় কাৰণ মই দেখা পাইছোঁ অৰুণোদয়ত 40 লাখ মহিলা উদ্যমিতাত 33 লাখ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ চৰকাৰী চাকৰি 60,000 প্ৰায় অহা 6 মাহৰ ভিতৰত আমি 1 কোটি পৰিয়ালৰ ওচৰত যাব লাগিব চৰকাৰী আঁচনি 1 কোটি পৰিয়ালক স্পৰ্শ কৰিব এনে এক বিশাল কাম কেৱল মাত্ৰ চৰকাৰী বিষয়াসকলে কৰা সম্ভৱ নহয় সকলোৱে এই আঁচনিত সহযোগিতা কৰিব লাগিব ইলেকশ্যনত জিকাজনেও কৰিব লাগিব ইলেকশ্যনত হাৰাজনেও কৰিব লাগিব আৰু সকলোৱে মিলি চৰকাৰৰ প্ৰতিটো আঁচনি জনসাধাৰণৰ মাজলৈ আমি নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত লৈ যাব লাগিব মই আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ ইয়াৰ উপৰিও চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও এটিকলি দুটিপাত আন এক আঁচনিও আমি আৰম্ভ কৰিছোঁ তাৰো হিতাধিকাৰী 30 জুনৰ ভিতৰত আমি নিৰ্বাচন কৰি শেষ কৰিব লাগিব আৰু সেইবাবে মই সকলো ৰাইজৰ বিশেষকৈ খোৱাং আৰু টিংখং সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ জনগণৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ অহা 4-5 মাহত ৰাইজৰ মাজলৈ যিমানবিলাক আঁচনি আহিব এই আঁচনিসমূহৰ একোটা মেছেজ থাকিব মেট্ৰিকৰ কেণ্ডিডেটবিলাকৰ কাৰণে মাহত 300 টকা আহিব চাউলৰ লগত দালি নিমখ তেলৰ দাম কমিব অৰুণোদয় আহিব মহিলা উদ্যমিতা আহিব এটিকলি দুটিপাত আহিব আত্মনিৰ্ভৰ অসম অভিযান হ'ব নতুন যুৱক যুৱতীয়ে চৰকাৰী চাকৰি হ'ব এক অদ্ভুত জনসেৱাৰ ব্যাপক আৰু বৃহৎ কাৰ্যসূচী 15 আগষ্টৰ পিছত আমাৰ ৰাজ্যত কেতিয়াও কোনেও নেদেখা এক বিশাল জনসাধাৰণক সেৱা কৰাৰ কাৰ্যসূচী আৰম্ভ হ'ব মই ৰাইজৰ সহযোগিতা বিচাৰিম আৰু সকলো ৰাইজৰ সহযোগিতাৰে প্ৰতিগৰাকী দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজক আমি যাতে সেৱা কৰিব পাৰোঁ তাৰ বাবে সকলোৱে অহা কেইটামান মাহত নিজক উৎসৰ্গিত কৰিব লাগিব পুনৰ এবাৰ আজিৰ এই সুন্দৰ অনুষ্ঠানটোৰ বাবে
মই ৰাইজক ধন্যবাদ জনাইছো। চক্ৰ গগৈ ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াক অভিনন্দন জনাইছো। আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক তৰংগ গগৈ, তেৰজ গোৱালা আৰু মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ বিশেষ ব্যস্ততাৰ মাজতো যোৱাকালি আৰু আজি আমাক যিখিনি সময় দিব পাৰিলে তাৰ বাবে তেখেতকো মই ধন্যবাদ জনাইছো। আৰু এই গোটেই আঁচনিবিলাকত চকু ৰাখিবৰ বাবে মই তেখেতক বিনম্ৰতাৰে সৈতে অনুৰোধ জনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যখন দুপে আগবাঢ়িছে। শান্তি, সমন্বয় এই দুইটাক মূল ভেটি হিচাপে লৈ আজি আমাৰ ৰাজ্যখন বিকাশৰ দুৰন্ত গতিত আগবাঢ়িছে। মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু অসমৰ ৰাইজৰ আশীৰ্বাদেৰে আমি অসমক ভাৰতৰ সমৃদ্ধিশালী ৰাজ্যবিলাকলৈ ৰূপান্তৰ কৰিম। এনেকুৱা কেন্দ্ৰীয় কিটচেন, ৰান্ধনীশাল, কেন্সাৰ হস্পিটাল এনেকুৱা আঁচনি ভাৰতবৰ্ষৰ খুব কম মাত্ৰ কেইখনমান ৰাজ্যতহে আছে। আজি অসমেও সেই সমৃদ্ধিশালী ৰাজ্যবিলাকৰ মাজত এখন হিচাপে হোৱাৰ পথত আগবাঢ়িছে। মই হৰে কৃষ্ণ ফাউণ্ডেশ্যনক সুদূৰ বাংগালোৰৰ পৰা আহি ডিব্ৰুগড়ত জনসেৱাৰ বাবে কাম কৰিবলৈ অহা বাবে মই হৰে কৃষ্ণ ফাউণ্ডেশ্যনকো ধন্যবাদ জনাইছো। I express my sincere gratitude to Hare Krishna Foundation and Akshay Patra Foundation for their great humanitarian effort. I, on behalf of people of Assam, assure fullest cooperation to the organization, and I also assure on behalf of the people of Dibrugarh that the people of Dibrugarh will offer wholehearted cooperation in their effort. মই ঠিকে কৈছো না? আপোনালোকে সহযোগিতা কৰিব নে নাই? কৰিব নে নাই? কৰিব যদি এটা ডাঙৰ কৰি হাত চাপৰি বজাই তেওঁলোকক সাহস দিয়ক যে সুন্দৰ কৰি কামবিলাক হ'ব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। শ্যামল শৰ্মা ডাঙৰীয়া, উপস্থিত বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, সুধীবৃন্দ, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, লখিমপুৰ জিলাৰ ৰাইজৰ বাবে আজি দিনটো এটা অত্যন্ত উল্লেখযোগ্য দিন। লখিমপুৰ জিলাৰ আজাদৰ বেবেজিয়া কুমাৰটোপত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আৰু অসম চৰকাৰৰ যুটীয়া উদ্যোগত আমি ইয়াতে আজি এটা সমূহীয়া ৰান্ধনীশালৰ আধাৰশিলা স্থাপন কৰিছো। এই সমগ্ৰ আঁচনিটোত ৰাজ্য চৰকাৰে 25 কোটি টকা ব্যয় কৰিব আৰু ইয়াত যিটো ৰান্ধনীশাল নিৰ্মাণ হৈ উঠিব তাত 50,000ৰ পৰা 1 লাখ পৰ্যন্ত সমূহীয়াভাৱে ৰন্ধাৰ ব্যৱস্থা থাকিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু মেচিনৰ জৰিয়তে বিভিন্ন ধৰণৰ ভেজিটেবলছ আৰু আন সুন্দৰ খাদ্য ইয়াতে প্ৰস্তুত কৰা হ'ব। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ ওপৰত মই আপোনালোকক দুই এষাৰ কথা ক'ব বিচাৰিম। 2008 চনত মই বাংগালোৰলৈ ব্যক্তিগত কামত গৈছিলোঁ আৰু সচৰাচৰ য'ত ভাল মন্দিৰ থাকে, ধৰ্মীয় অনুষ্ঠান থাকে, তাত যোৱাৰ বাবে সদায় আমাৰ আগ্ৰহ থাকে।
এই আগ্ৰহ অনুসৰি বেংগালুৰৰ প্ৰসিদ্ধ ইস্কন মন্দিৰলৈ যোৱাৰ মোৰ সৌভাগ্য হৈছিল। মন্দিৰ দৰ্শনৰ পিছত তাৰে সাধু সন্তসকলে মোক অক্ষয় পাত্ৰৰ জৰিয়তে মধ্যাহ্ন আহাৰ যোগান ধৰাৰ আঁচনিখনৰ বিষয়ে বৰ্ণনা কৰে আৰু এই আঁচনিখন কি ধৰণে চেন্ট্ৰেলাইজ কিটচেনৰ জৰিয়তে সৰু সৰু ল'ৰা ছোৱালীক খোৱা বস্তু যোগান ধৰা হয় বেংগালুৰু মিউনিচিপালিটি এৰিয়াত তাক মোৰ চোৱাৰ সৌভাগ্য হৈছিল। তাতে এটা ডাঙৰ কিটচেনত মেচিনৰ জৰিয়তে ৰুটি ভাত আদি বনোৱা হয়। ঠিক 8:30 বজাৰ লগে লগে স্কুলসমূহলৈকে ইয়াক খোৱা লৈ যোৱা হয় আৰু টপতে টপতে ছাত্ৰ ছাত্ৰীৰ মাজত খাদ্য বিতৰণ কৰা হয়। খাদ্যৰ লগত চৰকাৰে যিমানখিনি ধন যোগান ধৰে সেই সময়ত 3 টকা আছিল সম পৰিমাণৰ ধন এই ফাউণ্ডেশ্যনৰ ফালৰ পৰা লগত সংযোজিত কৰি দিয়া হয় আৰু ফলত আমাৰ ল'ৰা ছোৱালীয়ে বৰ্তমানে খাই থকা মিড ডে মিলতকৈ তেওঁলোকে দিয়া খাদ্য বহুখিনি নিউট্ৰিচিয়াছ আৰু পুষ্টিকৰ হৈ পৰে। আঁচনিখন দেখাৰ পিছত মই তেওঁলোকক সুধিছিলোঁ যে অতিৰিক্ত টকা দিবলৈ আপোনালোকে পুঁজি ক'ৰ পৰা পায়, কাৰণ সেই সময়ত বাংগালুৰত 1 লাখ ল'ৰা ছোৱালীক তেওঁলোকে প্ৰতিদিনে খোৱা বস্তু বিলাইছিলে। 3 টকাকৈ দিলে প্ৰতিদিনে 3 লাখ টকা অতিৰিক্ত আৰু এমাহত প্ৰায় 9 কোটি টকাৰ প্ৰয়োজন হয়, প্ৰায় 90 লাখ টকাৰ প্ৰয়োজন হয় আৰু সেই সময়তে তেওঁলোকে 17-18 জাগাত এই আঁচনিখন চলাই আছিল। তেখেতসকলে মোক কৈছিলে যে পৃথিৱীৰ বিভিন্ন স্থানত এই ইস্কন বা অক্ষয় পাত্ৰৰ লগত জড়িত সাধু সন্যাসীসকলে ধন সংগ্ৰহৰ বাবে কষ্ট কৰে আৰু ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াটো এই গোটেই আঁচনিখনৰ বিষয়ে জানি বহু লোকে দান বৰঙনিও আগবঢ়ায়। অসমলৈকে মই তেওঁলোকক নিমন্ত্ৰণ জনাইছিলোঁ আৰু মোৰ চেষ্টাৰ পিছত অসমত 6টা স্থানত তেখেতসকলে মিড ডে মিল কিটচেন কৰাৰ মোক প্ৰতিশ্ৰুতি দিছিলে। সেই সময়ত মই অসমৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিলোঁ। মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। তেখেতক মই বেংগালুৰুৰ পৰা অনা ইস্কনৰ সন্যাসীসকলৰ সৈতে সাক্ষাৎ কৰাই দিছিলোঁ। যিকোনো কাৰণতে হওক তেখেতে মোক মাত্ৰ এটা কথাই কৈছিলে যে তুমি এই আঁচনিটো জালুকবাৰী সমষ্টিত কৰা, বাকী জাগাত এতিয়া কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই আঁচনিটো আমি জালুকবাৰী সমষ্টিত আৰম্ভ কৰিছিলোঁ। যেতিয়া জালুকবাৰী সমষ্টিত আমি আৰম্ভ কৰিলোঁ, ওচৰ চুবুৰীয়া সমষ্টিৰ পৰা শিক্ষকসকলে মোক অনুৰোধ কৰা আৰম্ভ কৰিলে যে আমাৰ স্কুলতো দিয়ক। 2টা কাৰণত, এটা হ'ল যে শিক্ষকসকলে FCIত যাব নালাগে, হিচাপ নিকাচ কৰিব নালাগে আৰু তেওঁলোকে অতিৰিক্তভাৱে ইয়াতে 3 টকা সেই সময়ত যি যোগদান পাইছিলে তাৰ ফলত ল'ৰা ছোৱালীয়ে যিহেতু খবৰ বিয়পি যায় সেই খোৱা খাবলৈ আগ্ৰহী হৈ পৰিছিলে। যি নহওক লাহে লাহে 14 চনৰ পিছত আৰু বিশেষকৈ 16 চনত অসমত যেতিয়া ৰাজনৈতিক পৰিৱৰ্তন আহিলে আমি কামৰূপ মহানগৰ আৰু যোৰহাট জিলাত এই আঁচনিখন সম্প্ৰসাৰণ কৰিলোঁ। যোৰহাট জিলাত 144খন স্কুল,
কামৰূপ মহানগৰত 364খন স্কুল আৰু কামৰূপ জিলাত 250খন স্কুলত আমি এই ব্যৱস্থা সম্প্ৰসাৰণ কৰিলো। লাহে লাহে আন জিলাৰো পৰা বিশেষকৈ যিসকলে এই আঁচনিখনৰ বিষয়ে জানিলে শুনিলে তেওঁলোকৰ পৰাও এই আঁচনিখনৰ বিষয়ে আগ্ৰহ আহিলে আৰু আমি লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড়, মাজুলী, নলবাৰী, শোণিতপুৰ, কাছাৰ আৰু ওদালগুৰি এই জিলাকেইখনত এই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত ললো। মাজুলীত ই নিৰ্মীয়মান অৱস্থাত আছে আৰু যোৱা কেইটামান দিনত আমি নলবাৰী, ডিব্ৰুগড় আৰু লখিমপুৰত এই আঁচনিৰ আধাৰশিলা স্থাপন কৰিছো আৰু কেইটামান দিন পিছত আমি শোণিতপুৰ জিলাতো এই আঁচনিখন আৰম্ভ কৰিম। বাকি জিলাকেইখনৰ পৰা আমি ভূমি আবলটনৰ বাবে অপেক্ষা কৰি আছো। এই আঁচনিখন আমি কেনেকৈ ৰূপায়ণ কৰো? ইয়াত যিটো ৰান্ধনী ঘৰ হৈ উঠিব এই ৰান্ধনী ঘৰটোত আমি 25 কোটি টকা ব্যয় কৰিম। কোনে ব্যয় কৰিব? ৰাজ্য চৰকাৰে। বিল্ডিং হ'ব আৰু 8 কোটি টকাৰ মেচিন আহিব, কাৰণ ইয়াৰ খোৱা মেচিনত বনিব, হাতৰ কোনো ইয়াতে কাম নাথাকে। শাক চব্জি কাটা চাফা কৰা বেলেগ কথা, কিন্তু আদাৰৱাইজ এই গোটেই কামখিনি মেচিনত হ'ব। বনোৱাৰ পিছত ইয়াক স্কুললৈকে লৈ যোৱা হ'ব। এতিয়া প্ৰশ্ন আহিব যে স্কুলত যি ৰান্ধনী আছিল তেওঁলোকৰ কি হ'ব? আমি তেওঁলোকক দায়িত্ব দিছো যে আপোনালোকৰ চাকৰি একে থাকিব, মাত্ৰ আগতে ৰান্ধিছিলে এতিয়া আপোনালোকে বিলাব। অৰ্থাৎ স্কুলত গাড়ীখন আহি গ'ল, আপোনালোকে গাড়ীখনৰ ওচৰলৈকে গ'ল, যিখিনি বাচন থাকিব ডাঙৰ ডাঙৰ স্কুললৈকে লৈ আহিলে আৰু ল'ৰা ছোৱালীক খোৱাখিনি বিলাই দিলে আৰু বাচনখিনি ধুই যেতিয়া গাড়ীখন আকৌ উভতি আহিব খালি বাচনখিনি আপোনালোকে গাড়ীত তুলি দিব। গাড়ীখনো আমি বিশেষভাৱে বনাও য'ত নেকি 100 কিলোমিটাৰ পৰ্যন্ত খোৱা বস্তু গৰম হৈ থাকিব, খোৱা বস্তু ঠাণ্ডা হৈ নাযায়। ইয়াতে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ ভূমিকা কি হ'ব? কিটচেন চৰকাৰে বনালে, কিন্তু কিটচেনটো তেওঁলোকে পৰিচালনা কৰিব। লগতে আমাৰ প্ৰধান শিক্ষকসকলে জানে যে আজি আমি এলপিৰ কাৰণে 6 টকা 78 পইচা দিওঁ আৰু ইউপিৰ কাৰণে আমি 10 টকা 17 পইচা দিওঁ, কিন্তু এখেতসকলে যি খোৱা বস্তু বনাব তাত 12 টকা 50 পইচা লাগিব আৰু এই অতিৰিক্ত এলপিৰ কাৰণে 5 টকা 72 পইচা আৰু এলপিৰ কাৰণে 2 টকা 33 পইচা ই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে লখিমপুৰৰ শিশুসকলৰ বাবে তেখেতসকলে নিজৰ পুঁজিৰ পৰা যোগান ধৰিব। অৰ্থাৎ আমাৰ এই গোটেই আঁচনিটো এখন ভাগিদাৰী বা সহযোগিতাৰ ভিত্তিত এই আঁচনিখন নিৰ্মাণ হ'ব আৰু সুন্দৰভাৱে ল'ৰা ছোৱালীয়ে এই পুষ্টিকৰ খাদ্য খাব পাৰিব। লগতে শিক্ষকসকলেও FCI যোৱা, হিচাপ নিকাচ লোৱা, এই ধৰণৰ বিদ্যায়তনিক কামৰ বাহিৰত গৈ যি কাম কৰিব লাগে তাৰ এটা ডাঙৰ দায়িত্বৰ পৰা মুক্ত হ'ব। ইয়াৰ লগতে কোভিডৰ সময়ত গুৱাহাটীত আমি বহুত কাম কৰিছিলোঁ। কোভিড চেণ্টাৰবিলাকত আমি অক্ষয় পাত্ৰৰ পৰাই খোৱা বস্তু আমি লৈ গৈছিলোঁ। এতিয়াও গুৱাহাটী মেডিকেল কলেজৰ এটেণ্ডেঞ্চসমূহক খুৱাব লাগে। বিভিন্ন দাতাই তেখেতসকলৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকৰ দানৰ জৰিয়তে কেতিয়াবা কেতিয়াবা আমি এটেণ্ডেঞ্চ পেচেণ্টসকলকো খুৱাব পাৰোঁ। কাৰোবাৰ জন্মদিন হ'ল, তেওঁলোকে আহি যদি কয় যে আজি মোৰ জন্মদিন, লখিমপুৰৰ সকলো শিশুক
একোটাকৈ ৰসগোল্লা আজি মোৰ জন্মদিন বুলি দিব লাগে তেখেতসকলে ইয়াতেই বনাব আৰু মোৰ জন্মদিনৰ দিনা মোৰ পৰা পোৱা টকা কেইটাৰে গোটেই লখিমপুৰৰ ছাত্ৰসকলক মিড ডে মিলত সেই দিনাখন এটা অতিৰিক্ত আইটেম এটাও যোগ কৰি দিব কোনোবাই ক'ব যে নহয় আজি বানপানী হৈছে মানুহ কেম্পত আহিছে লগে লগে ডিচিয়ে চাউল দালি যোগাৰ কৰিব নোৱাৰে এখেতসকলক কৈ দিলে ৰাতি 12টা বজাতো এখেতসকলে খোৱা বস্তু বনাই দি ৰিলিফ কেম্পলৈকে বিতৰণ কৰাৰ ব্যৱস্থা কৰি দিব কেতিয়াবা মেডিকেল কলেজত আমি কিবা কৰিব খুজিছো মেডিকেলৰ কিটচেন টেন্ডাৰ হোৱা নাই কন্ট্ৰাক্টৰ অহা নাই মাজত এটা গ্যাপ আছে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক ডিচিয়ে ৰিকুৱেষ্ট কৰিলে এই কিটচেনৰ পৰাই তেওঁলোকে খোৱা বস্তু বনাই মেডিকেল কলেজলৈকেও পঠাই দিব অৰ্থাৎ এই কিটচেনটো অকল যে মিড ডে মিল এনেকুৱা নহয় মিড ডে মিল বনোৱা দিনৰ 9:30 বজাত হৈ যাব 9:30 বজাৰ পৰা গোটেই বাকি সমগ্ৰ সময় জিলা আয়ুক্ত বা আপোনালোকে যদি ইয়াৰ জৰিয়তে কিবা কৰিব খোজে এই কামৰো সুবিধা পাব কোনোবাই যদি ঘৰত ডাঙৰ কৰি কিবা এটা ভোজ পাতিছে নিৰামিষ খোৱা খাব লাগে এখেতসকলক কলে আপোনালোকক বনাই দিব পাৰিব কিন্তু এই গোটেই বিলাকৰ লগত ইয়াতে এটা তেখেতসকলে যত চৰকাৰৰ কোনো পুঁজি নাথাকে এই স্থানতে তেখেতসকলে সুন্দৰ কৃষ্ণ মন্দিৰো নিৰ্মাণ কৰিব ভক্তগণে ইয়াতে আহি নিজৰ আধ্যাত্মিক চিন্তা চৰ্চাও তেখেতসকলে তাত ভাগ লব পাৰিব কিন্তু মন্দিৰৰ যিটো অনুষ্ঠান তাত চৰকাৰে পুঁজি নিদিয়ে তাত তেখেতসকলে নিজৰ পুঁজি ব্যয় কৰিব আমিনগাঁও বা যোৰহাট বা মাজুলীত আজি সুন্দৰ ধৰণে এই আঁচনি ৰূপায়ণ হোৱাত আগবাঢ়িছে লখিমপুৰ সমষ্টিৰ বিধায়ক কেইগৰাকীৰ প্ৰচেষ্টাত আজি লখিমপুৰৰ সাংসদ গৰাকীৰ প্ৰচেষ্টাত বিধায়কসকলৰ প্ৰচেষ্টাত আমি আজি লখিমপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই আঁচনিটো আৰম্ভ কৰিবলৈ পাই সঁচাকৈ আমি অত্যন্ত সুখী আৰু মই প্ৰধান শিক্ষকসকলক অনুৰোধ কৰিম যাতে আপোনালোকে এই কাৰ্যসূচীৰ লগত সহযোগিতা কৰে সমগ্ৰ আমাৰ অসমত কিছুমান প্ৰতিক্ৰিয়াশীল মানুহো থাকে তেওঁলোকে ক'ব ৰান্ধনিৰ চাকৰি গুচি যাব হেবিলাক একো নহয় মোৰ সমষ্টিতে মই কৰিছো এগৰাকীৰো চাকৰি যোৱা নাই বৰঞ্চ ৰান্ধনি কেইগৰাকী এতিয়া বেছি সন্তুষ্ট যে গেছ খৰি এইবিলাকৰ লগত কৰিব নালাগে মাত্ৰ খোৱা বস্তুখিনি বিলাই দিলেই তেওঁলোকৰ কাম শেষ হৈ যায় সেইবাবে এই আঁচনিটোৱে স্কুলত এটেন্ডেন্সৰ সংখ্যাও বৃদ্ধি কৰিব আৰু লৰা ছোৱালীয়ে বহু সময়ত মই দেখিছো কামৰূপ জিলাত বিশেষকৈ হেডমাস্টাৰ সকলে মিড ডে মিলক ৰিকুৱেষ্ট কৰে যে ৰবিবাৰেও আপোনালোকে খোৱাটো লৈ আহিব আমাৰ লৰা ছোৱালী যিখিনি দুখীয়া থাকে ঘৰত সেই ধৰণৰ পুষ্টিকৰ খাদ্য নাপায় এখেতসকলে বহু জাগাত যদি হেডমাস্টাৰে বিচাৰে বা মিড ডে মিলৰ ওয়াৰ্কাৰ গৰাকী যদি উপস্থিত থাকে বিলাবৰ কাৰণে কেতিয়াবা দুখীয়া স্থানত ৰবিবাৰেও এওঁলোকে লৰা ছোৱালীক খোৱা বিলাই দিয়ে তাততো কোনো অসুবিধা নাথাকে এনেকে বিধায়কসকলে প্ৰচেষ্টা কৰিলে আমি বহুত নতুন নতুন কাম কৰিব পাৰিম কাৰণ দৰিদ্ৰজনক আৰ্তজনক খোৱা বস্তু বা আমাৰ ভোজন যোগান ধৰা ই আটাইতকৈ মানৱ কল্যাণৰ কাম আৰু এনেকুৱা কামতে পৰমাত্মাও সন্তুষ্ট হয় আৰু আত্মাসমূহো সন্তুষ্ট হয় সেইবাবে লখিমপুৰ জিলাৰ ৰাইজক এই আঁচনিখনত সম্পূৰ্ণ সহযোগিতা কৰিবলৈ মই আহ্বান জনাম আজি মই লখিমপুৰত আহিছো কেইবাটাও আঁচনিৰ আমাৰ আজি শুভ উদ্বোধন হ'ব পানী যোগান আঁচনিৰ পৰা কেইবাটাও কাম হ'ব আজি কেইদিনমান আগতে লখিমপুৰ আইন মহাবিদ্যালয়খন মই ভাৰ্চুৱেলি উদ্বোধন কৰিছিলো
আজি মহাবিদ্যালয়খনো চোৱাৰ সৌভাগ্য হল ৰণুজ পেগু ডাঙৰীয়াই চেষ্টা কৰিছে এইবাৰৰ পৰা যাতে আমি ইয়াতে লৰা ছোৱালীকো এডমিশন দিব পাৰো আমাৰ লখিমপুৰ জিলাত উন্নয়নৰ বহুবিলাক কাম চলি আছে কেইদিনমান আগতে মথাউৰি ভাঙিছিলে মই ৰাইজৰ মাজত আহিছিলো আজি আপোনালোকে দেখিছে কিমান ক্ষিপ্ৰতাৰে সৈতে আমি 10 দিনৰ ভিতৰতে মথাউৰিও নিৰ্মাণ কৰি দুখীয়া ৰাইজক আমি বা গাঁৱৰ ৰাইজক আমি সকাহ দিব চেষ্টা কৰিছো আমাৰ ৰাজ্যৰ ইতিহাসত এনেকৈ মানুহক বিভিন্ন আঁচনিৰ জৰিয়তে সহায় কৰা আৰু আঁচনিৰ সমান্তৰালভাৱে ৰাইজৰ জনকল্যাণমূলক কামসমূহ চলাই থকা উদাহৰণ বহু কম আৰু আজি আমি তেনেকুৱা বহু উদাহৰণ স্থাপন কৰিছো কেন্সাৰৰ হস্পিটালে হওক আমাৰ 108ৰ এম্বুলেন্সে হওক বা মিড ডে মিল কিটচেনে হওক ভাৰতৰ প্ৰসিদ্ধ সংস্থাবিলাকক আমি অসমলৈ নিমন্ত্ৰণ কৰি আমাৰ ৰাজ্যখনত বেষ্ট অফ দা বেষ্ট যিমান স্কিম ভাৰতত আছে তাক আমি আমাৰ ৰাজ্যখনলৈ লৈ আহি আমি ৰূপায়ণ কৰিবলৈ আজি সক্ষম হৈছো আৰু তাৰ কাৰণেই আজি অসম সমৃদ্ধিৰ বাটেৰে আগবাঢ়িছে আৰু অসমে এটা সুন্দৰ প্ৰতিচ্ছবি ভাৰতবৰ্ষৰ মানচিত্ৰত নিৰ্মাণ কৰিব পাৰিছে মই পুনৰ এবাৰ লখিমপুৰৰ ৰাইজক অভিনন্দন জনাইছো অহা 1.5 বছৰ এবছৰৰ ভিতৰতে এই আঁচনিটো প্ৰস্তুত হৈ উঠিব সকলোৰে সহায় সহযোগিতা কামনা কৰি আপোনালোকক সকলোকে মোৰ বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মাননীয় মুখ্যমন্ত্ৰী